অনুপম গোৱালাৰ বেংক একাউণ্টত এনেকুৱা কি ওলাল যাৰ ফলত হঠাতে এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। অনুপম গোৱালা আৰু অবৈধ প্ৰেয়সীৰ লগত এনেকুৱা কি বিবাদ হৈছিল যাৰ ফলত ৰাতি প্ৰেয়সীৰ ঘৰত সোমাই গুলিয়াই দিয়াৰ পাছত নিজকে আত্মহত্যা কৰাৰ পথ বাছি লৈছিল নাইবা আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। অনুপম গোৱালাৰ মৃত্যুৰ ৰহস্যই নতুন এটা মূৰ লৈছে বন্ধুসকল। আপোনালোকে জানি আচৰিত হ'ব, অনুপম গোৱালাৰ মৃত্যুৰ ৰহস্যটোৱে এটা আচৰিত। কিন্তু এতিয়া আৰু এটা আচৰিত ধৰণৰ এটা ঘটনা সংঘটিত হৈছে। অনুপম গোৱালাৰ যিটো বেংক একাউণ্টৰ বেলেঞ্চ সম্পূৰ্ণৰূপে নীল। কেনেকৈ নীল হ'ব পাৰে? এজন OC বুলি ক'লেতো যথেষ্ট দৰমহা পোৱা এজন উচ্চ পদস্থ এগৰাকী আৰক্ষী বিষয়া। গতিকে আৰক্ষী বিষয়াগৰাকীৰ বেংক বেলেঞ্চ একেবাৰে জিৰ' হোৱাৰ কাৰণটো কি হ'ব পাৰে বন্ধুসকল? অনুপম গোৱালাৰ বেংক বেলেঞ্চৰ বাবেই তেওঁলোকৰ মাজত এটা বিৰাট ডাঙৰ এটা বিবাদৰ সৃষ্টি হৈছিল নেকি? অনুপম গোৱালাৰ বেংক বেলেঞ্চৰ বাবেই ইমান ডাঙৰ এটা ঘটনা সংঘটিত হৈ গ'ল নেকি? আপোনালোকে চিন্তা কৰি চাওক, এই হত্যাকাণ্ড, এই আপোনাৰ আত্মহত্যা, এই বেংকৰ বেলেঞ্চ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যোৱা, জিৰ' হৈ যোৱা। অকণমান কথাটো আপোনালোকে চিন্তা চৰ্চা কৰি চাওক। আৰু ৰাতি বন্দুক লৈ পেলাই হত্যা কৰিবৰ বাবে প্ৰেয়সীৰ ঘৰত সোমোৱা। অকণমান কথাটো চিন্তা চৰ্চা যদি কৰি চোৱা যায় তেতিয়াহ'লে তাৰ আঁৰত বিৰাট ডাঙৰ এটা কাহিনী আছে। কাৰোবাৰ ঘৰত বন্দুক লৈ কাৰোবাক হত্যা কৰিবলৈ যদি যোৱা হৈছে তেতিয়াহ'লে নিশ্চয়কৈ তেওঁলোকৰ মাজত এটা বিৰাট ডাঙৰ এটা বিবাদ থাকিব লাগিব। তেওঁলোকৰ মাজত এটা ডাঙৰ এটা কাজিয়া হৈ থাকিব লাগিব, তাত নাইবা মনোমালিন্য হ'ব লাগিব। গতিকে এই মনোমালিন্য নাইবা তেওঁলোকৰ মাজত এই বিবাদৰ মূল কাৰণ অনুপম গোৱালাৰ বেংক বেলেঞ্চেই আছিল নেকি বাৰু? ঠিক এনেকুৱা ধৰণৰ চিন্তা নাইবা এনেকুৱা ধৰণৰ মনোভাৱ বৰ্তমান মানুহৰ মনত সৃষ্টি হ'ব লৈছে। নিশ্চয়কৈ সৃষ্টি হোৱাটোতো স্বাভাৱিক কথা। এজন উচ্চ পদস্থ আপোনাৰ আৰক্ষী বিষয়াৰ একাউণ্টত জিৰ' বেলেঞ্চ থকাটোতো একেবাৰে অসম্ভৱ কথা। গতিকে এই যিটো কাহিনীটো, এই কাহিনীটো যদি চিন্তা চৰ্চা কৰি যোৱা যায় তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্ৰশ্ন মানুহৰ মনত উত্থাপন হোৱাটোতো স্বাভাৱিক কথা। আৰু এটা কথা আপোনালোকে নিশ্চয়কৈ মন কৰিছে বন্ধুসকল, আপোনাৰ অনুপম গোৱালাৰ অবৈধ প্ৰেয়সী বিষ্ণুপ্ৰিয়াৰ হাজবেণ্ডে কিছুমান কথা সংবাদ মাধ্যমৰ আগত প্ৰচাৰ কৰিছিল যে বহু দিনৰ আগৰ পৰাই তেখেতৰ পত্নীৰ মোবাইলত অনুপম গোৱালাই কিছুমান অশ্লীল আকাৰত, একেবাৰে অশ্লীল বুলিও কোৱা নাই, তেখেতে অশ্লীল আকাৰত কিছুমান মেছেজ প্ৰেৰণ কৰিছিল। সেইবোৰ মেছেজ দেখিবলৈ পাই পেলাই তেওঁৰ মনত এটা সন্দেহৰ ভাৱো সৃষ্টি নোহোৱা নহয়, সন্দেহৰ ভাৱ সৃষ্টি হৈছিল। আৰু তেখেতে ক'ব বিচাৰিছিল অনুপম গোৱালাই প্ৰেৰণ কৰা এই মেছেজবোৰ তেওঁৰ মোবাইলত সম্পূৰ্ণৰূপে সংৰক্ষিত অৱস্থাত আছে। আৰু নিশা তেওঁলোকৰ ঘৰত যেতিয়া অনুপম গোৱালাই বন্দুক লৈ প্ৰৱেশ কৰিছিল, দৰ্জাত টোকৰ মাৰিছিল, সেইটো মুহূৰ্ততো তেওঁলোকৰ ঘৰৰ CCTVৰ ফুটেজ তেওঁৰ CC কেমেৰাত সতেজ হৈ আছে নাইবা সংৰক্ষিত অৱস্থাত আছে বুলি তেওঁ কিছুমান মন্তব্য সংবাদ মাধ্যমৰ আগত প্ৰেৰণ কৰিছিল। গতিকে এই সংক্ৰান্তত মানুহৰ মনত এতিয়া আৰু প্ৰশ্নৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিছে যে তেওঁৰ এই যিবোৰ ভাষ্য সংবাদ মাধ্যমৰ আগত প্ৰেৰণ কৰা, তেওঁৰ এই যিবোৰ ভাষ্য, এই ভাষ্যবোৰ কিমান সত্যতা আছে তেওঁৰ ভাষ্যবোৰত, নাইবা মিছাও হ'ব পাৰে নেকি তেওঁ কোৱা কথাবোৰ? কিয়নো তথ্য সহকাৰে যদি দেখুৱাব পৰা যদি নাযায় তেতিয়াহ'লে যিকোনো কথাকেই সত্য বুলি কেতিয়াও মানিব পৰা নাযায়। আইন সকলোকে সমান দৃষ্টিত চাই, সকলোকে সন্দেহৰ দৃষ্টিত চাই। যদিহে তেওঁৰ হাতত জমা হৈ থকা যিবোৰ CCTV ফুটেজেই হওক, মোবাইলত প্ৰেৰণ কৰা অশ্লীল মেছেজেই হওক, এইবোৰ যদি সংবাদ মাধ্যমৰ আগত প্ৰচাৰ চলায় নাইবা এই বিষয়বস্তুবোৰ আপোনাৰ আইনৰ ওচৰত কাষ চাপি পেলাই যদি তদন্ত আৰম্ভ কৰা হয় এই বিষয়বস্তুবোৰক লৈ পেলাই, তেতিয়াহ'লে নিশ্চয়কৈ তেওঁ কোৱা কথাবোৰত সত্যতা আছে বুলি আইনখনে বিশ্বাস কৰি ল'ব নাইবা মানি ল'ব, নাইবা তদন্তৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াত যথেষ্ট সহায় হ'ব। আৰু ইয়াৰ পৰাই হয়তো উদ্ঘাটন হৈ যাব পাৰে যে প্ৰকৃততে আচল দোষী কোন আছিল, নাইবা তেওঁলোকৰ এই হত্যাকাণ্ড নাইবা আত্মহত্যাৰ দৰে ইমান ডাঙৰ এটা ঘটনাৰ আঁৰত কেনেকুৱা এটা ৰহস্য সোমাই আছিল, সম্পূৰ্ণৰূপে ফাদিল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এতিয়া আহোঁ বন্ধুসকল আচল কথাটোলৈ। এই তদন্তৰ আঁৰত কি ৰহস্য আছে, ফাদিল হ'ব বুলি আপোনালোকে ভাবেনে? কিয়নো এনেকুৱা ধৰণৰ বহুতো তদন্ত হৈ থকা আমি দেখিবলৈ পাইছোঁ নাইবা আপোনালোকে দেখিবলৈ পাইছে। বৰ বেছি দিনৰ কথা ক'বলৈ নাযাওঁ, সকলোৰে চিনাকি এটা যথেষ্ট সংবাদ মাধ্যমত যথেষ্ট চৰ্চাৰ বিষয়বস্তু হৈ থকা জোনমণি ৰাভাৰ বিষয়টো নাইবা জোনমণি ৰাভাৰ তদন্তটোৰ বিষয়ে আপোনালোকে নিশ্চয়কৈ জানে। আজি 1 বছৰ দিন হৈ গ'ল, 1 বছৰ দিন তদন্ত চলি আছে, তাৰ পাছত সম্পূৰ্ণৰূপে নিমাত হৈ গুচি গ'ল। ঠিক এনেকুৱা ধৰণেৰে নিমাত হৈ পৰিব
নেকি অনুপম গোৱালাৰ ঘটনাটো অকল অনুপম গোৱালা অকল জোনমণি ৰাভা বুলিয়ে মই ক'বলৈ যোৱা নাই আমাৰ অসম তথা ভাৰতবৰ্ষত এনেকুৱা বহুতো ডাঙৰ ডাঙৰ ঘটনা সংঘটিত হয় তাৰ পাছত তদন্ত অকল মাত্ৰ তদন্তই হয় তাৰ পাছত তাৰ আঁৰৰ ৰহস্য কোনোদিনেই উদ্ঘাটন হোৱা নাই নে কি বুলি কয়